মৰমৰ ছাত্ৰ-ছাত্ৰী আমি তোমালোকৰ অংক পাঠ্যপুথিৰ অনুশীলনী 1F-ৰ অংকসমূহ কৰি আছিলোঁ। এতিয়া আহা আমি 2 নম্বৰ অংকটো কৰোঁ। 1 নম্বৰ অংকটো কৰি গ'লো, ভিডিঅ'টো চাবা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা দেই। এতিয়া আহা আমি 2 নম্বৰ অংকটো কৰোঁ। 2 নম্বৰটো চোৱা কি কৈছে। প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আসন্ন মান লৈ তলৰ যোগফলবোৰ আসন্ন মান উলিয়া। আমি 1 নম্বৰত কৰি গ'লো শতকলৈ হয় না। এতিয়া আমি 2টোত কৈছে হাজাৰলৈ, তেনেকৈ লাখলৈ ক'ব পাৰে, কোটিলৈ ক'ব পাৰে। আসন্ন মান ওলোৱাৰ পদ্ধতিটো শিকি আহিছোঁ আমি, হয় নহয়? এপ্ৰক্সিমেট হয় না নাম্বাৰ, ৰাউণ্ড ফিগাৰ বুলি কয়, ৰাউণ্ড ফিগাৰটো আমি শিকি আহিছোঁ। এতিয়া চোৱা 2 নম্বৰ ন, 2 নম্বৰ একটো সমাধান কিমান দি আছে 4,831 প্লাছ 16,107। হাজাৰলৈ আসন্ন মান উলিয়াব দিছে নে? একক, দশক, শতক, হাজাৰ। এটা 4ৰ আসন্ন মান উলিয়াব দিছে। যেতিয়া 4ৰ আসন্ন মান উলিয়াম তেতিয়া আমি ইয়াৰ পাছৰ অংকটো চাম। কিমান আছে? 8 আছে। ইয়াৰ পাছৰ অংকটো যিটো অংকৰ আসন্ন মান উলিয়াম তাৰ পাছৰ অংকটো যেতিয়া 5 বা 5তকৈ ডাঙৰ হ'ব তেতিয়া এই আসন্ন মান উলিয়াবলগীয়া অংকটোৰ লগত একযোগ হয়। এতিয়া 4 আছে, এইটো 8 আছে হয় নাই? 5 বা 5তকৈ ডাঙৰ, 5তকৈ ডাঙৰ সংখ্যা হয় নাই? গতিকে ইয়াৰ লগত একযোগ হ'ব। কিমান হ'ব? 4ৰ লগত একযোগ কৰিলে 5 হৈ যাব। আৰু 5ত থকা অংককেইটা কি হৈ যাব? 0 হৈ যাব। 3টা অংক 0 হৈ যাব হয় নাই? 8, 3, 1 গোটেই 0 হৈ যাব। 5,000 হা। প্লাছ তাৰপিছত ইয়াতো ছেম হ'ব, একক, দশক, শতক, হাজাৰ। অৰ্থাৎ হাজাৰৰ ঘৰত কিমান আছে? 6 আছে। এই 6ৰ যেতিয়া আসন্ন মান উলিয়াম তেতিয়া ইয়াৰ পাছৰ অংকটো চাম। যেতিয়া ইয়াৰ পাছৰ অংকটো 5তকৈ সৰু হ'ব, এতিয়া চোৱা 1 আছে, তেতিয়া এই আসন্ন মান উলিয়াবলগীয়া অংকটোৰ লগত একো এটা যোগ নহয়, ছেম থাকি যাব। তেতিয়া কাৰণ 1 আছে গতিকে ছেম থাকি যাব। তেতিয়া কিমান হ'ব? 16,000 হয় না? এইটো 0, এইটোতো 0ই 0, এই গোটেইকেইটা অংকই 0 হৈ যাব। হ'ল, লিখি চাব পাৰা। হাজাৰলৈ আসন্ন মান লৈ, হ'ল, হাজাৰলৈ আসন্ন মান লৈ এতিয়া যোগ কৰি দিয়ে 16,000 হয় নহয়? তাৰপিছত 5,000 যোগ কৰি দিয়া 0, 0, 0, 0, 0 যোগ কৰিলে 0, 0, 0 যোগ কৰিলে 0, 6, 5, 11, 1 উকলিব 1, এইটো 1, 2 হৈ যাব। 21,000 হ'ল। 0 থাকিলে কমা নিদিলে হ'ব দেই, যদি সংখ্যা থাকে তেতিয়া কমা দিয়ে। এতিয়া চোৱা এইটো 0, 0 যোগ কৰিলে 0 হ'ব, 0, 0 যোগ কৰিলে 0, 0, 0 যোগ কৰিলে 0, 6, 5, 11, 1 উকলিলে এই 1 একো নাই নহয় তলত, 1 হ'ব, 1ৰ লগত এই উকলি যোৱা 1টো যোগ হৈ 2 হ'ব। 21,000 হৈ গ'ল, হৈছে। এতিয়া নেক্সটটো চাওঁ। নেক্সটটো 2 নম্বৰ সমাধান কিমান দিয়া আছে? 5,986। তোমালোকে নিশ্চয় বুজি পাইছে, কৰিলাই হ'বলৈ হয় নহয়? এতিয়া চোৱা 1,65,921। এতিয়া চোৱা আমি প্ৰথমতে আসন্ন মান উলিয়াই ল'ম হাজাৰলৈ হয় নাই? এতিয়া একক, দশক, শতক, হাজাৰ। হাজাৰ 5 আছে, 5ৰ আসন্ন মান উলিয়াম। এতিয়া 5ৰ আসন্ন মান উলিয়াবলৈ হ'লে মানে ইয়াৰ পাছত থকা অংকটো কি আছে? 9, 5তকৈ ডাঙৰ, গতিকে এই আসন্ন মান উলিয়াবলগীয়া অংকটোৰ লগত একযোগ হৈ যাব। যেতিয়া 5তকৈ ডাঙৰ সংখ্যা থাকিব, 9 আছে গতিকে একযোগ হৈ যাব, কিমান 6 হৈ যাব হয় নহয়? 5, 1, 6। ইয়াৰ পাছত থকা অংককেইটা 0 হৈ যাব, হ'ল। 9টো 0 হৈ যাব, 8টো 0 হৈ যাব, 6টো 0 হৈ যাব, প্লাছ প্লাছ। এতিয়া চোৱা ইয়াত একক, দশক, শতক, হাজাৰ, এই 5ৰ হাজাৰৰ ঘৰত 5 আছে গতিকে 5ৰ আসন্ন মান উলিয়াব লাগে, গতিকে লাখত থকা 1টো থৈ দিয়া। এতিয়া 5ত যেতিয়া আসন্ন মান উলিয়াম ইয়াৰ পাছত থকা অংকটো কিমান আছে? 9 আছে, গতিকে 9 থাকিলে 5তকৈ ডাঙৰ সংখ্যা থাকিলে
এই আসন্ন মান উলিয়াবলগীয়া অংকটোৰ লগত 1 যোগ হৈ যাব 6 5ৰ লগত 1 যোগ কৰিলেও 6 হৈ যাব হল তেতিয়া 5ৰ অংককিটা 0 হৈ যাব হল 0 0 9 to 0 হৈ যাব 2 to 0 হৈ যাব 1 to 0 হৈ যাব এই 9ৰ পৰা 1 গৈ কিনে কিমান হল 6 হল এটা যোগ কৰি দিয়া 66,000 হয় না 6,000 যোগ কৰি দিয়া এতিয়া 0 0 0 যোগ হলে 0 0 0 যোগ হলে 0 6 6 12 একক কৰিব হয় না তেতিয়া 6 1 7 তাৰছত 1 to 1 হল কিমান পালো এতিয়া 1,72,000 হল 1,72,000 হ'ব ইয়াত লিখি থব পাৰা যে হাজাৰলৈ আসন্ন মান লৈ হ'ব এটো লিখি থৈ দিবা যাতে পাহৰি নোযোৱা হ'ব অংকটো চাই কেনে পাইছা জনাবলৈ নাপাহৰিবা দেই যদি ভাল পাইছা তেতিয়া হলে ভাল কমেন্ট কৰিবা আৰু কমেন্টৰ জৰিয়তেহে মই গম পাম তোমালোকে কেনে পাইছা আৰু যদি তোমালোকৰ মনোপট্টো হৈছে মোৰ চেনেলটো মোৰ অংকৰ বুজোৱাৰ পদ্ধতি যদি বুজি পাইছা তোমালোকে যদি কিবা শিকিব পাৰিছা তেতিয়া হলে কমেন্ট কৰিবা যে শিকিব পাৰিছো বুলি বা শিকিব পাৰা নাই বুলি বা বুজোৱাৰ পদ্ধতি হোৱা নাই বুলি তোমালোকে যিকোনো কমেন্ট কৰিবা কমেন্টৰ মই শুধৰণি কৰিবলৈ চেষ্টা কৰি যাম দেই আজিলৈ হ'ব যদি ভিডিওটো চাই হসাই যদি ভাল পাই আছা তেতিয়া হলে লাইক এটা কৰিবা লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেতিয়া হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো টিপি থবা যাতে মোৰ কোনো এটা অংক মিছ নকৰা আজিলৈ হ'ব অন্য এটা অংকলৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হ'ম তাৰ আশাৰে বাই